চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা সমষ্টিৰ পথ যোগাযোগ ব্যৱস্থাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দিচাং নদীৰ ওপৰৰ পকী দলংখনৰ এটা মূৰ আজি পুৱা তললৈ খহি যোৱাত পথ যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰে। বিগত কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণ আৰু দিচাং নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত জৰাজীৰ্ণ অৱস্থাত থকা পকী দলংখনৰ এটা মূৰ তললৈ খহি পৰে। এনে অৱস্থাত আজি পুৱা উক্ত দলঙেদি অহা যোৱা কৰা যাত্ৰী ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। গাড়ীৰে স্কুল কলেজলৈ অহা যোৱা বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে দলং পাৰ হ'ব নোৱাৰি ঘৰলৈ ঘূৰি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। ইফালে আজি আকস্মিকভাৱে দিচাং নদীৰ ওপৰত থকা পকী দলঙৰ এটা মূৰ তললৈ খহি যোৱাত লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মাজত হোৱা-দোৱা লাগে। যাতায়াত ব্যৱস্থাটো যেনে তেনে চলাই নিয়াৰ বাবে চৰাইদেউ জিলা লোক নিৰ্মাণ বিভাগে মেৰামতি কৰাত নামি পৰে। এখন জেচিবি আৰু বহু সংখ্যক শ্ৰমিক নিয়োগ কৰি দলঙৰ খহি পৰা অংশটো মেৰামতি কৰাৰ অন্তত কেৱল লঘু যান-বাহনৰ বাবে মুকলি কৰি দিয়া হয়। ইফালে সৰু গাড়ী আৰু বাইক আদি উক্ত পথেদি অহা-যোৱা কৰাৰ সময়ত ব্যাপক ভিৰ হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। মন কৰিবলগীয়া যে বহু পুৰণি পকী দলংখনৰ দুয়োটা মূৰেই যাতায়াতৰ বাবে সুচল নহয় আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। ইফালে সোণাৰী আৰু মাহমৰা সমষ্টিৰ পথ যোগাযোগ ব্যৱস্থাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভজু দলং খহি পৰা আৰু পথ যোগাযোগ বিঘ্নিত হোৱা ঘটনাক দল সংগঠনে ক্ষোভ প্ৰকাশ কৰি লোক নিৰ্মাণ বিভাগক ধিক্কাৰ দিছে। পৰিমাণ বিভাগৰ কোনোবা আছে নেকি? এইজন